সেইটো দি পেলাই তেওঁ এই দোকানখন চলাই আছিল আৰু গতিকে মই ব্যৱসায়ত কোনো ধৰণৰ তেনেকুৱা জড়িত নাই আৰু যিহেতু আমাৰ গোটেই ছোৱালী দুজনীৰ কাৰণে যদি মই কিবা এটা কৰিব খুজিছিলো এই সম্পূৰ্ণৰূপে সততা আৰু নৈতিক নিষ্ঠাৰে মই ভাবো তাতে বৰ বেছি আপত্তি কৰিব লগা নাই যদি তাৰ পিছতো আপত্তি যদি হয় তেতিয়াহ'লে মই আৰু সেইবোৰ ক্ষেত্ৰত বিভিন্নজনে ঘৰ নিজৰ ঘৰটো মোৰ নহয় ঘৰটো মোৰ এইকাৰণে নহয় এইটো পৈতৃক সম্পত্তি এই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ আছিল সেইটো তাৰ পাছত যেতিয়া ভাই ককাইবোৰ আমাৰ বেলেগ বেলেগ হৈ গ'ল মোৰ ফালে চাইডত আছাম টাইপৰ ঘৰ এটা মোৰ হেৰিত পৰিছে কিন্তু যিহেতু কৰ্মব্যস্ততাৰ পৰা মই ঘৰত যাবও নোৱাৰো বহুত দিন হৈছে সেইটো যোগাযোগ নাই আৰু সেই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ সেইটো আমাৰ বেলেগ এজন ককায়েকৰ নামত সেইটো পৰিছে আৰু বহুত দিনৰ পুৰণা ঘৰ অলপ ৰং কৰি লোৱা হৈছিল সেইখিনি চিকিৎসা আছে আৰু সেইটো চকুত পৰিছে গতিকে এইখিনি কথা স্পষ্টভাৱে অমৰ আপুনি খুব ভাল প্ৰশ্ন এটা কৰিছে এইখিনি কথা অসমৰ ৰাইজে জনা ভাল আৰু কোনো লুকাই মেলি চুৰ চামাক কৰি ক'তো একো কৰা নাই সততাৰে কৰিছো কাৰণে ফেচবুকত মই দিছো আৰু মোৰ ফেচবুকৰ পৰাই তেওঁলোকে এইখিনি লৈছে আৰু মই আৰু এটা বস্তু কওঁ আমাৰ প্ৰতিগৰাকী সাংবাদিক তেওঁলোক অলপ স্বাধীন হ'ব লাগে অৰ্থনৈতিকভাৱে স্বাধীন হ'ব লাগে আপুনি যেতিয়া অৰ্থনৈতিকভাৱে স্বাধীন হ'ব তেতিয়াহ'লে আপুনি আৰু বেছি শক্তিৰে আগবাঢ়ি যাব পাৰিব প্ৰতিগৰাকী সাংবাদিক ফাইনেন্সিয়েল চাউণ্ড হ'বই লাগে কিয় হ'ব নালাগে সাংবাদিকসকল মই সকলোকে মই সদায় পালে কওঁ আৰু মানে স্বাধীন হ'ব লাগে সাংবাদিকসকল অৰ্থনৈতিকভাৱে কিন্তু যিখিনি কথা এনেকুৱা ধৰণৰ ওলাইছে 6-7খন গাড়ী তেনেকুৱা 6-7খন গাড়ী নহয় বহু বছৰ আগতে মই কৈছো ইতিমধ্যে PPF একাউণ্টটো ভাঙি দিছো PFৰ পৰা যিটো পইচাখিনি পাওঁ আমি চাকৰি এটা বাদ দিওঁ কোনোবা এটা হেৰি ডাঙৰ প্ৰতিষ্ঠানৰ পৰা DY পৰা যেতিয়া বাদ দিছিলো ভাল পইচা এটা পাইছিলো আৰু লোনৰ কথাটো মই কৈছো আৰু এইখিনি কথা গোটেইখিনি কথা কি কয় ইনকাম টেক্স ফাইলত উল্লেখ আছে তাতে একো উল্লেখ নথকা নাই তৃতীয় কথাটো হ'ল মই কি অধিবক্তা নে সাংবাদিক 100% আপোনালোকে মোক ফিল্ডত সাংবাদিক কাম কৰাত পায় তেতিয়া আপোনালোকে মোক তেতিয়াতো দালালিত ক'তো পোৱা নাই সেই কামটো মই নকৰো অবাবত সময় নষ্ট নকৰো এনে বেয়া আড্ডা মাৰি সময় নষ্ট নকৰো মই ভাবো কি যিহেতু ডিউটি কৰাৰ পাছত আমাৰ 8 ঘণ্টা সময় ডিউটি থাকে যদিও আমি মেণ্টেলি 24/7 আমি থাকো সেই ডিউটি কৰাৰ পাছত যিখিনি সময় পাওঁ সেইখিনি যদি মই কিতাপ যদি পঢ়ো সেইখিনি যদি মই চৰ্চা কৰো দুটামান কথা মই জানিব পাৰো তিনিও লগত যদি অকমান সহায় কৰি দিব পাৰো তেতিয়াহ'লে এইটো আমাৰ কাৰণে সহায়ক নহ'ব নেকি আৰু সেইটো কিবা আপত্তি থাকিব লাগে নেকি সুপ্ৰিম কোৰ্টে সেই বস্তুটো এতিয়াও বেন কৰা নাই সেই বস্তুটো যে এজন সাংবাদিকে হেৰি কৰিব নোৱাৰে আমাৰ আন চেটেলাইট চেনেলতো আমাৰ কেইবাগৰাকী সাংবাদিক অধিবক্তা সাংবাদিক আছে তেওঁলোকে কৰে আৰু মই ভাবো আৰু এই ল ডিগ্ৰীটো থকাৰ কাৰণে মোৰ ক'ৰবাত নহয় ক'ৰবাত 0.1% হ'লেও ক'ৰবাত মোৰ অলপ সুবিধা হয় কাৰোবাক প্ৰশ্ন কৰোঁতে বা আইনখিনি অলপমান যিহেতু জানি ল'বৰ কাৰণে চেষ্টা কৰোঁ মোৰ সেইটো প্ৰফেশ্যনৰ ক্ষেত্ৰত মোৰ সাংবাদিকতাৰ ক্ষেত্ৰত মোৰ বহুতখিনি মোক সহায় কৰে গতিকে এইখিনি ক'ব লাগে অমৰ দা যদি আৰু কিবা যদি প্ৰশ্ন আছে সেই কথাটো মই কৈছিলো যে মই যেতিয়া মই এৰিছিলো তাৰপিছত মোৰ এতিয়া PF একাউণ্টটো মই ভাঙি দিছো উইথড্ৰ হৈ গ'ল তাতে মই অলপমান টকা পাইছিলো PPF একাউণ্ট আছে তাৰ পৰা মই টকা উলিয়াই লৈছিলো তাৰপৰা মাত্ৰ 10% এটা ডাউন পেমেণ্ট দি মোৰ দুজনী ছোৱালীৰ ভৱিষ্যতৰ কাৰণে দুখন কিনি দিছিলো গাড়ী দুখন ভাবিছিলো হয়তো চাগে কিবা ভাল হ'ব একো ভাল কোনো ভাল হোৱা এইটো ব্যৱসায় নাছিলে সাংবাদিকসকল ব্যৱসায় হ'ব নোৱাৰে কৰিব নোৱাৰে গতিকে ছোৱালী দুজনীৰ নামত কিনি দিছিলো বেংকৰ পৰা সম্পূৰ্ণ লোন লৈ কথা ওলাই আছে মোৰ 6খন হেৰি আছে 6-7খন কোনো তেনেকুৱা নাই উভলি যোৱা দুখন একদম ঋণগ্ৰস্ত সেই বিষয়টো গতিকে সেই বিষয়টোত যে বৰ কিবা চৰকাৰ যে পৰিব লাগে সেইটো মই নাভাবো আৰু গোটেইখিনি ইনকাম টেক্স ফাইলত এইখিনি কথা উল্লেখ আছে একো এটা বস্তু মই কৈছো মোৰ জীৱনৰ কোনো এটা বস্তু লুকাই থকা নাই কোনো এটা বস্তু মই লুকাই নাৰাখো কাৰণ কি সততাৰে যদি আপুনি আগবাঢ়ে তেতিয়াহ'লে লুকুৱাৰ কিবা প্ৰশ্ন আছে বুলি মই নাভাবো আৰু এইখিনিৰ পৰা মই 2 পইচা পোৱা নাই চৰকাৰে যিমানখিনি পইচা পাইছে এইখিনিৰ পৰা চৰকাৰে যিমানখিনি চৰকাৰে টেক্সৰ ওপৰত টেক্স ফাইনৰ ওপৰত ফাইন এইখিনি সোমোৱাৰ কাৰণে এইখিনি মই গম পাইছো গতিকে আমাৰ সাংবাদিকসকলে এইবোৰ ব্যৱসায় কৰিব নোৱাৰেও আৰু সেইটো আৰু বেলেগ ধৰণৰ মানুহৰ কাম মই সোমাই পেলাইহে গম পাইছো এইবোৰ বস্তু গতিকে মই সেইটোত নাই মই এইখিনি ক'ব আছে মই বেলেগ কথা নুসুধো বাকী গোটেই যদিও বেল পাইছে গোটেই চাবজেক্ট গৈ থাকিব গোটেই গোচৰ চলি থাকক যি হয় দেখা যাব মাত্ৰ এইকেইটা খুব ছচিয়েল মিডিয়াত চলি থকাৰ কাৰণে মই সুধিলো দিলৱাৰক আৰু দিলৱাৰ গোটেই কথাখিনি উত্তৰ দিছে দিলৱাৰক মই এটা কথা কওঁ মোক কৈ ভাল লাগিছে আমি একেটা হোষ্টেলতে যিখিনি ফেচবুক ফলোৱাৰ আছে তেওঁলোকেও এতিয়া জানিব পাৰিছে দিলৱাৰৰ এই আগৰ কাহিনীখিনি টপিকল দুমডাল ক'ত
টপিকল অসমৰ প্ৰতিগৰাকী সাংবাদিকে আচলতে ইয়াৰ ন্যায় পালে বুলি ক'ব লাগিব। অসমৰ প্ৰতিগৰাকী সাংবাদিক কেৱল অসম বুলিও নহয়, বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহু জ্যেষ্ঠ সাংবাদিকসকলে বা ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও বহুতে সমৰ্থন জনাইছে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। অসমৰ প্ৰতিগৰাকী সাংবাদিক, সংবাদকৰ্মী, সম্পাদকসকল, সংবাদ গোষ্ঠীৰ যিসকল মালিক, স্বত্বাধিকাৰী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।